7 দিনৰ ভিতৰত জেল যাব হিমন্ত বিশ্ব শৰ্মাক 7 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অখিল গগৈৰ দুচকুত প্ৰতিশোধৰ জুই প্ৰতিশোধ ল'বলৈকে অসমৰ ৰাজনীতিৰ এইবাৰ উলট পালট কৰিব অখিল গগৈয়ে। ৰাজনৈতিক অংকৰ সূত্ৰ অখিল গগৈৰ হাতত। এইবাৰ চৰকাৰ কাৰ? যদি এইবাৰ বিৰোধী দলসমূহে চৰকাৰ গঠন কৰে আৰু বিৰোধী দলত যদি আমি ৰাইজৰ দল থাকো, কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ কোন? যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। 2026ৰ নিৰ্বাচন এইবাৰ অসমবাসীয়ে দেখিব আৰু মনত ৰাখিব, কাৰণ এয়া অখিল গগৈৰ চেলেঞ্জ। কোন ঠাইত কাৰ ভোট লৈ জিকিব অখিল গগৈ? আৰু এইবাৰ ঢিঙৰ ৰাইজে আমাক জিকাবৰ কাৰণে অকল ৰৈহে আছে। সেইকাৰণে মই আশা কৰিম যে ঢিং বিধানসভা সমষ্টিটো আমি নিশ্চিতভাৱে পাব লাগিব। আৰু সেইকাৰণে আমি সংখ্যালঘু কেইবাটাও চিট, বহুত নহয় দেই, খুব কম সংখ্যক সংখ্যালঘু চিট আমি এবাৰ দাবী উত্থাপন কৰিছোঁ যে আমাক দিব লাগে। আৰু সংখ্যাগুৰুৰ চিট আমি তাতকৈ বেছিকৈ দাবী উত্থাপন কৰিছোঁ। হয়, সংখ্যালঘু এলেকাত অখিল গগৈৰ ভোট সংগ্ৰহৰ টাৰ্গেট। কংগ্ৰেছক বেয়া পালেও সংখ্যালঘু ৰাইজক ফুচুলাই ভোট ল'ব অখিল গগৈ। ৰ'ব, কথাষাৰ কিন্তু আমি কোৱা নাই দেই, অখিল গগৈয়েহে কৈছে। আকৌ এবাৰ শুনক অখিল গগৈয়ে কিদৰে সংখ্যালঘু এলেকাত সংগ্ৰহ কৰিব কংগ্ৰেছৰ বাবে ভোট। যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে, সেই সংখ্যালঘু মানুহক বুজাই বঢ়াই আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকা য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে, সেই সংখ্যাগুৰু এলেকাবিলাকত, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো ময়ে হ'ম। উজনিটো বোলে ভূমিপুত্ৰৰ ভোট বিচাৰি কংগ্ৰেছক দিয়াৰ দায়িত্ব অখিল গগৈৰ। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতাক লৈ ভোটাৰ এতিয়াও সন্দেহৰ আৱৰ্তত থকাৰ সময়তে অখিল গগৈ আৰু গৌৰৱ গগৈ মিলি এইবাৰ অসমত চৰকাৰ গঠন কৰিব বুলি ৰাইজক কথা দিলে অখিল গগৈয়ে। 2026ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ সৈতে কি কৰিব অখিল গগৈয়ে, ভাও ভংগীমাৰে ৰাইজক দেখুৱাইও দিলে অখিল গগৈয়ে। হিমন্তক বহুৱাই তাৰ ওপৰতে বদৰুদ্দিন চাহেবক বহুৱাই দিম, হয় নে নহয়? আৰু বদৰুদ্দিন চাহেব যিমান শকত নহয়, হিমন্ত তাতে চেপেটাই লাগিব, হয় নে নহয়? তাৰপিছত গামোচাৰে এনেকে বান্ধি এইফালে মুছলমান থাকিব, এইফালে হিন্দু থাকিব, এনেকে কৰিম। হিন্দু মুছলমান লগ লাগি এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম আৰু কম যে তোমালোক দুইটা বাংলাদেশতে দিল, বাংলাদেশত তোমালোকে চৰকাৰ কৰি থাকে, আমাৰ ইয়াত আৰু ইয়াত হিন্দু মুছলমান নালাগে। ভাল হ'বনে বেয়া হ'ব? সঁচাকে ভাল হ'বনে বেয়া হ'ব? চৰকাৰ গঠন কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিওৱাটোৱেই হ'ব অখিল গগৈৰ মূল কাম। এইবাৰ বিৰোধী দলসমূহে চৰকাৰ গঠন কৰে আৰু বিৰোধী দলত যদি আমি ৰাইজৰ দল থাকো, তেতিয়াহ'লে বিৰোধী দলে চৰকাৰ গঠন কৰাৰ 24 ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিবিলাক পুলিচ বাহিনী, যিবিলাকে এনকাউণ্টাৰ কৰিছিলে, ভুৱা এনকাউণ্টাৰ কৰি মানুহক হত্যা কৰিলে, তেওঁলোকৰ বিৰুদ্ধে 24 ঘণ্টাৰ ভিতৰত এজাহাৰ দিয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক 7 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মাজত মাত্ৰ এটা মাহ অসমত শাসক বিৰোধীৰ ৰণসিঙা বজাৰ সময়তে এয়া অখিল গগৈৰ চেলেঞ্জ। হিমন্ত বিশ্ব শৰ্মাক প্ৰতিশোধ ল'বলৈ এইবাৰ নিৰ্বাচনত জয়ী হ'বই লাগিব অখিল গগৈ। গৌৰৱ গগৈৰ লগত থাকক বা নাথাকক, কংগ্ৰেছকে কিন্তু জিকাব অখিল গগৈ। কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচেডৰ বুলি নিজকে ৰাজহুৱাভাৱে ঘোষণা কৰি এয়া ৰণক্ষেত্ৰত নামিল অখিল গগৈ। এইবাৰ বিৰোধী দলসমূহে চৰকাৰ গঠন কৰে আৰু বিৰোধী দলত যদি আমি ৰাইজৰ দল থাকো, তেতিয়াহ'লে বিৰোধী দলে চৰকাৰ গঠন কৰাৰ 24 ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিবিলাক পুলিচ বাহিনী, যিবিলাকে এনকাউণ্টাৰ কৰিছিলে, ভুৱা এনকাউণ্টাৰ কৰি মানুহক হত্যা কৰিলে, তেওঁলোকৰ বিৰুদ্ধে 24 ঘণ্টাৰ ভিতৰত এজাহাৰ দিয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাক 7 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।